প্ৰথমতে মোৰ সকলো খ্ৰীষ্টান ধৰ্মী লোকসকললৈ বা বন্ধু বান্ধৱীলৈ মোৰ তৰফৰ পৰা শুভেচ্ছা থাকিল। এতিয়া মই দেখাম মেৰী খ্ৰীষ্টমাছ, ৱেলকাম টু মেৰী খ্ৰীষ্টমাছ। চাওক এতিয়া ভিতৰৰ বস্তুখিনি দেখুৱাম কিমান ধুনীয়াকৈ সজাইছে। আজি যীশুখ্ৰীষ্টৰ জন্মদিন উপলক্ষে মেৰী খ্ৰীষ্টমাছ পালন কৰা হয়। এইটো গোৱালপাৰা বাপুজী নগৰ গীৰ্জা ঘৰ হয়। দেখুৱাই আছোঁ আপোনালোকক, চাব। এতিয়া ভিতৰৰ বস্তুখিনি দেখুৱাম কিমান ধুনীয়াকৈ সজাইছে আৰু সকলোৱে কিমান ভালকৈ খ্ৰীষ্টমাছ পালন কৰি আছে। দেখিছে ভিতৰৰ বস্তুখিনি ইমান ধুনীয়াকৈ সজাইছে। চাওক, আপোনালোকক ভালকৈ দেখুৱাই আছোঁ। কিছুমানে হয়তো যাব পৰা নাই মোৰ এই ভিডিঅ'টোৰ মাজত, চাব পাৰিব। নগ'লেও ঘৰৰ পৰা বহি বহি চাব। দেখুৱাই আছোঁ। ইয়াৰ মেইন গীৰ্জাঘৰটো হৈছে মেইন গীৰ্জাঘৰ। সকলোৱে মমবাতি জ্বলাইছে। এয়া দেখুৱাম আৰু অলপ ভিতৰত গৈ আছোঁ, আপোনালোকে অপেক্ষা কৰক। ধুনীয়াকৈ দেখুৱাম সকলোখিনি বস্তু ভিতৰৰ, কেনেকৈ কি কৰিছে, কি ডেক'ৰেট কৰিছে। লাইটিঙৰ ডেক'ৰেটবোৰ বহুত ধুনীয়া হৈছে। এইটো হৈছে মেইন গীৰ্জাঘৰ বা চাৰ্চ হয়। অলপ ধৈৰ্য ধৰক, ধৈৰ্য সহকাৰে চাই থাকক। সকলোখিনি বস্তু দেখুৱাম কিমান ধুনীয়াকৈ সজাইছে আৰু কিমান ভালকৈ সকলোৱে খ্ৰীষ্টমাছ পালন কৰি আছে। মেৰী খ্ৰীষ্টমাছ উদযাপন কৰি আছে। দেখিছে কেণ্ডেল জ্বলাইছে বাৰ্থডে হিচাপত। যীশুখ্ৰীষ্টৰ আজি জন্মদিন উপলক্ষে মমবাতি জ্বলাইছে বা কেণ্ডেল জ্বলাইছে। আৰু অলপ ধৈৰ্য সহকাৰে চাওক, সকলোখিনি বস্তু দেখুৱাম। আৰু ভিতৰত আৰু এটা ছাইড আছে দেখুৱাবলৈ বাকী, দেখুৱাম। অলপ ধৈৰ্য সহকাৰে চাই থাকক আপোনালোকে, সকলো বস্তুখিনি দেখুৱাম। চাওক সকলোৱে, এয়া আছিল আৰু এটা পাৰ্ট দেখুৱাইছোঁ। এইখিনিতো বহুত ধুনীয়াকৈ সজাইছে। সুন্দৰী যুৱতীসকলে ফটো উঠাত বিজি হৈ আছে। এইটো ময়ো ফটো উঠিছোঁ আৰু দেখুৱাম কিমান ধুনীয়াকৈ সজাইছে। বাকী বস্তুখিনি চাব পাৰিব। ইয়াত যীশুখ্ৰীষ্টৰ মূৰ্তি এখনো আছে, ইমান ধুনীয়াকৈ ৰাখি থৈ দিছে। দেখুৱাইছোঁ সকলো বস্তুখিনি। খ্ৰীষ্টান ভাইসকলক কৈছোঁ, এইটো বস্তু ভিডিঅ'ত দিয়াৰ কাৰণে আপোনালোকে বেয়া নাপাব। হয়তো মই কাকো দুখ পঞ্চোৱাৰ কাৰণে ভিডিঅ'টো দিয়া নাই বা ভিডিঅ'টো বনোৱা নাই। কেৱল মই ব্লগ ভিডিঅ' বনাইছোঁ, আপোনালোকে বেয়া নাপাব। আৰু যদি মোৰ এই ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে বা মই গোটেইখিনি বস্তু ভালকৈ বনাব পাৰিছোঁ, তাৰ কাৰণে পাৰিছোঁ নে নাই আপোনালোকে চাব আৰু দেখুৱাম পিছলৈকে। আৰু মোৰ চেনেললৈ ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব। পিছলৈকে আৰু ভাল ভাল ভিডিঅ' আপোনালোকক দেখুৱাম। ইয়াত চাওক কিমান ধুনীয়াকৈ বনাইছে। এইবোৰ খেৰৰ মাজতে তুলা দি কিমান ধুনীয়াকৈ বনাইছে। গোটেইখিনি বস্তু দেখুৱাইছোঁ। থেংক ইউ গাইজ চোৱাৰ কাৰণে।